কামৰূপৰ দদৰাত মহিলা খেতিয়কৰ দ্বাৰা উৎপাদিত খাটি সৰিয়হৰ তেল, মাটিমাহৰ দাইল, জহা চাউল আদি সামগ্ৰী বজাৰৰ বাবে মুকলি। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনৰ 89 নং দদৰা আৰু 116 নং পচৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আই মাতৃ মণ্ডল পৰ্যায় সংগঠনৰ কামৰূপৰ দদৰা ভিগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত মুকলি কৰা হয় এই উৎপাদিত সামগ্ৰীসমূহ। দদৰা আৰু পচৰীয়া গাঁও পঞ্চায়তৰ প্ৰায় 70 গৰাকী মহিলা খেতিয়কে প্ৰায় 20 বিঘা মাটি লিজত লৈ সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰি কৰা এই খেতিত উৎপাদন কৰিলে সৰিয়হ, মাটিমাহ, জহা চাউল, বৰা চাউলকে আদি কৰি বিভিন্ন শাক পাচলি। তেওঁলোকৰ উদ্দেশ্য হ'ল সকলো মহিলাই যাতে কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী হৈ নিজৰ পৰিয়ালৰ লগতে আন 10 গৰাকীক স্বাৱলম্বী কৰিব পাৰে। সেই উদ্দেশ্যে মহিলাসকলে ধৰিত্ৰী অসমী মহিলা ফাৰ্মাৰ্ছ কোম্পানীৰ নাম দি বজাৰৰ বাবে মুকলি কৰে মাটিমাহৰ দাইল, জহা চাউল, খাটি সৰিয়হৰ তেল আদি বিভিন্ন শাক পাচলি। এই উৎপাদিত সামগ্ৰীসমূহ অচিৰেই বজাৰত মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শুৱালকুছি উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে। আমাৰ লক্ষ্য হৈছে আমাৰ মহিলাখিনিয়ে যে নিজকে নিজে স্বাৱলম্বী হ'ব পাৰে, যাতে কৰাবলৈ গ'লে ঘৰৰ মানুহক হাত পাতিব নালাগে, যাতে নিজে উপাৰ্জন কৰিব পাৰে। আমাৰ লক্ষ্য হৈছে ইয়াতে এখন নিজৰ সামগ্ৰীৰ বজাৰ পতা, তাৰ পৰা মহিলাখিনিক স্বাৱলম্বী কৰি তোলা আৰু লগতে আনকো উৎসাহিত কৰি তোলা। নিজে মই খেতি কৰোঁ, লাও, বেঙেনা, আলু সকলোৱে কৰোঁ, মাটি দালি কৰোঁ, সৰিয়হ কৰোঁ, ধান কিন্তু কম পৰিমাণে কৰোঁ, বেছি নকৰোঁ। কিন্তু অলপ চলপ আমাৰ সদস্য বহুখিনি 70জনীমান মানুহে আমি লগ হৈ আমি কামখিনি কৰোঁ। সকলো আমাৰ ঘৰতে উৎপাদিত কৰা সামগ্ৰী আৰু মানে ধৰক দোকানৰ পৰা কিনি অনা সাৰ নহয়, এইবাৰ কেঁচু সাৰ জাতীয় সাৰ, ঘৰতে বনোৱা পচন সাৰ, জৈৱিক সাৰৰ পৰা উৎপাদিত সামগ্ৰী। মই ভাবোঁ কি আমাৰ নিচিনা সকলোৱে এনেকৈ স্বাৱলম্বিতাৰ পথ বাছি লয় যেন। আৰু আমাৰ বহুতখিনি মাটি আছে, গোটেইখিনি হিচাপ কৰিলে আমাৰ 30 বিঘাৰ ওপৰত মাটি হৈ যাব। নিজৰ নহয়, বেলেগৰ মাটিবিলাক আমি নিজত কৰি লওঁ, সেনেকৈ তেওঁলোক কিবা এটা পইচা দিওঁ বছৰত, সেনেকৈ কাৰোবাৰ নিজৰ মাটিও আছে আমি লৈছোঁ সেনেকৈ। আমি লাও, বেঙেনা, সৰিয়হ, আলু, তাৰপিছত বন্ধাকবি, ফুলকবি আছিলে, মোৰ শেষ হ'ল বৰ্তমান, আৰু বিলাহী, মাটিমাহ, সৰিয়হ আৰু আমাৰ মানে পিজি আছে, মানে উৎপাদক গোট আছে, আমি তাৰ জৰিয়তে এইবিলাক কৰোঁ। আৰু 116 নং পচৰীয়াৰ মই কৃষি সখী, মোৰ ব্লক শুৱালকুছি। মই মানে ক'ব বিচাৰিছোঁ কি আমাৰ মানে যিখিনি মানে FPC আছে আৰু আমাৰ PG আছে, PGটোৰ মানে আমি আমাৰ দদৰা পচৰীয়া 6টা PG আছে, সেই PGৰ পৰা আমি উৎপাদন কৰা বস্তু যিখিনি তেওঁলোকে সামগ্ৰী কৰে, মানে খেতিৰ ওপৰত আমাৰ বিখ্যাত। আৰু তেওঁলোকে গোটেই 50জনী 70জনী এনেকুৱাকৈ মহিলা লগ লাগি কিছুমান খেতি কৰিছে। আমি সেই খেতিৰ কৰাৰ বিনিময় তেওঁলোকৰ PGৰ পৰাই মানে আমি এটা FPC ধৰিত্ৰীৰ চাৰতে বাচিব দিছিল। তাৰ পৰা আমি ধৰিত্ৰী আছাম মহিলা ফাৰ্মাৰ্ছ কোম্পানী এটা খোলা গৈছে, আমাৰ SLMৰ পৰাই দিছে। শুৱালকুছি ব্লকৰ এই প্ৰথম আমাৰ দদৰা পচৰীয়াৰ পৰা আমি তেওঁলোকৰ সামগ্ৰীখিনি আমাৰ এনেকুৱা মহিলা মানে খেতিৰ কাৰণে মানে তেওঁলোক বিখ্যাত, তেওঁলোক আগৰণুৱা, মানে বহু শস্য তাৰমানে ধান, সৰিয়হ এইবোৰ কৰে। তেওঁলোকৰ মানে বেপাৰ বা বজাৰক নিবলৈ মানে তেওঁলোকৰ বহুত আলায়থনি হয়। সেইকাৰণে মানে আমাৰ কি কৰিছে, ছাৰহঁতক মিলি আমি মানে তেনেকুৱা এটা বজাৰ বা এনেকুৱা এখন হেৰি বিচাৰিছোঁ, মানে দোকান, মানে যাতে নেকি আমাৰ বস্তুখিনি মহিলাসকলৰ অনিষ্ট নহয়। আৰু মানে যিখিনি বস্তু আমি উৎপাদন কৰি মানে আমি এখন বজাৰ পাব লাগে বা এখন দোকান পালে আমি বা এটা ধৰ মানে এনেকুৱা কোম্পানীৰ লগত যোগাযোগ এটা আমি কৰিব পাৰিলে আমাৰ ভাল হয়। সেইকাৰণে আমি এটা FPC মানে কি ধৰিত্ৰী আছাম মহিলা কোম্পানী এটা খুলিলোঁ। আমাৰ তাত মানুহ সদস্য আছে, মেম্বাৰ 600মান বুলিয়ে ধৰি থলোঁ, আৰু আমাৰ হ'ব আমি যিখিনি কৰি আছোঁ তাৰ জৰিয়তে আমি যিখিনি PG আছে, আমাৰ PGৰ সদস্য সেইখিনি যিখিনি আমাৰ উৎপাদক কৰে সেইখিনি বস্তুৱে আমি লৈ মানে FPCটোৰ মানে কোম্পানী ধৰিত্ৰী আছাম মহিলা কোম্পানীটোত মানে দি ফেলে মানে সদস্যখিনি স্বাৱলম্বী হ'ব বুলি আমি আশা কৰিছোঁৱে। আৰু তেওঁলোক আগুৱাই যাব বুলিও আমি আশা কৰিছোঁ। তেওঁলোকেও ওলাই আহিছে FPCটো ধৰিত্ৰী আছাম মহিলা ফাৰ্মাৰ্ছ কোম্পানীটোৰ জৰিয়তে বহুত স্বাৱলম্বী হ'ব বুলি আশা কৰিছে। আৰু মোৰ এইখিনিয়ে কৈ
আজি আমাৰ দদৰীয়া আৰু পছৰীয়া গাঁও পঞ্চায়তৰ অধীনত থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আই মাতৃ মণ্ডল সংগঠনৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে আমাৰ দদৰা ভিগু কুমাৰ প্ৰেক্ষাগৃহত। আৰু লগতে ইয়াতে লগত সংগতি ৰাখি আমাৰ দদৰা আৰু পছৰীয়া গাঁও পঞ্চায়তত মিলি যিটো আমাৰ ধৰিত্ৰী অসমী মহিলা আত্মসহায়ক ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ গ্ৰুপ আছে, তাত আপোনালোকৰ আমাৰ ফালৰ পৰা যিখিনি আমাৰ কৃষক আছে, যিখিনি আমাৰ মহিলা খেতিয়ক আছে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰে ইয়াতে 3টাকৈ প্ৰডাক্ট লঞ্চ কৰা হৈছে। মূলতে আমি জহা চাউল, মাটি দাইল আৰু মিঠাতেলৰ খাটি মিঠাতেলৰ আমি 3টা প্ৰডাক্ট ইয়াতে লঞ্চ কৰিছোঁ। আৰু অনাগত দিনত এই প্ৰডাক্টখিনি আমি বিভিন্ন ঠাইত মাৰ্কেটত আমি এইখিনি প্ৰডাক্ট আমি উৎপাদন কৰাৰ ব্যৱস্থা কৰিম। আৰু লগতে এইখিনিৰ ফালৰ পৰা মহিলাখিনি এতিয়া কি কৰিছিল, তেওঁলোকে এখন উচিত বজাৰ আৰু উচিত মূল্য যাতে পায় তাৰ ওপৰত আমি গুৰুত্ব দিম। আৰু হয়, আমাৰ ইতিমধ্যে আজি যিটো লঞ্চ হ'ল, এই লঞ্চটোৰ ফালৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত এইটো আমি বজাৰত ওলাই দিবলৈ চেষ্টা কৰিম। এইটো মূলতে আমাৰ অসম চৰকাৰৰ অধীনত থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধৰিত্ৰী অসমী মহিলা প্ৰডিউচাৰ্ছ যিটো ফাৰ্মাৰ্ছ কোম্পানী আছে তাৰ অধীনত কৰা হৈছে। আৰু বাইদেউসকলে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী তেওঁলোকে ইয়াতে লঞ্চ কৰিবলৈ পাই তেওঁলোকে যথেষ্ট আনন্দিত হৈছে। এইখিনি হয়, শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনত। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।